সহকাৰী শ্ৰম কল্যাণ সংগঠক সুমিত্ৰা নাগৰ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত। ছোট টিংৰাই চাহ শ্ৰমিক সমূহীয়া উন্নয়ন কেন্দ্ৰৰ উদ্যোগত বৰদুবী বাহাদুৰ চাৰিআলি আঞ্চলিক বহুভাষিক কবি সন্মিলন আৰু দক্ষিণ তিনিচুকীয়া আঞ্চলিক যুৱ সংঘৰ যুটীয়া সহযোগত সহকাৰী শ্ৰম কল্যাণ সংগঠক সুমিত্ৰা নাগৰ বিদায় সম্বৰ্ধনা সভা মঙলবাৰে 30 এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰা হয়। সকলোৰে পৰিচিত শ্ৰম কল্যাণ সংগঠক সুমিত্ৰা নাগৰ বিদায়ী সম্বৰ্ধনা সভাখনি মঙলবাৰে বাহাদুৰ চাৰিআলিস্থিত ছোট টিংৰাই চাহ শ্ৰমিক সমূহীয়া উন্নয়ন কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। ভাল লাগিলে আজিৰ এই বিদায় সভাখনত আহি সুমিত্ৰা নাগ বাইদেউৰ যি অৱদান, এই অৱদানৰ তেওঁ দাম পাইছে বুলি মই ভাবোঁ। আৰু আজি বিশিষ্ট ব্যক্তিসকলে আহিছে আমাৰ মাজত। পদ্মশ্ৰী দুলাল মানকী দেৱ নিচিনা মানুহ, মকৰ সিং ভূমিৰ নিচিনা মানুহ, আমাৰ দত্ত ছাৰ আছিলে। মানে তেওঁৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বটো ফুটি তুলিছে বুলি মই ভাবিছোঁ। আৰু তেখেতৰ এই 25-30 বছৰীয়া যিটো অৱদান, সেই অৱদানৰ দাম তেওঁ পালে বুলি ভাবিছোঁ। আৰু এই অনুষ্ঠানটোক আগন্তুক দিনবিলাকত যিসকল বৰ্তমান আছে তেখেতসকলেও সুকলমে চলাই যাব বুলি মই কামনা কৰিছোঁ। আৰু এই ছাত্ৰীসকলক বিশেষকৈ এটা প্ৰশিক্ষণ দি এই অনুষ্ঠানটি যেতিয়া ভৱিষ্যত উজ্জ্বল কামনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু চৰকাৰক এইখিনিতে এটা অনুৰোধ জনাবলৈ বিচাৰিছোঁ। এই অনুষ্ঠানটোৰ যিটো সভাঘৰ, এই ঘৰটো বৰ জৰাজীৰ্ণ অৱস্থা হৈছে। যোগেদি আহ্বান জনাইছোঁ যাতে তেওঁলোকে ইয়াৰ মেৰামতিৰ কিছু ব্যৱস্থা কৰে যেন। আৰু আগন্তুক দিনবিলাকত এই অনুষ্ঠানটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি, ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে পোহৰ নিউজকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানত ঝুমুৰ বিহু আদি পৰিৱেশন কৰাৰ পিছত অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত কৰি অনা বিশিষ্ট অতিথি পদ্মশ্ৰী দুলাল মানকী, মকৰ সিং ভূমিজ, বাবলু কুলদীপ, অসম বহুভাষিক কবি সন্মিলনৰ ৰাজ্যিক সভাপতি অজিত দত্ত, অসম বহুভাষিক কবি সন্মিলনৰ তিনিচুকীয়া জিলা সভাপতি ৰবীন কুৰ্মী, সম্পাদক ৰাজ পাটনায়ক আদিকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তিয়ে সাৰুৱা ভাষণ প্ৰদান কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। সুমিত্ৰা নাগক এখন ফুলাম গামোচা শৰাই জাপি দি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।